নাম বিৰাজ হাজৰিকা মই এখন নিচামুক্তি কেন্দ্ৰ মই চলাই আছোঁ মই সত্তাকাৰী হয় ইয়াৰ পৰা কাক লৈ গ'ল আৰক্ষীয়ে কেতিয়া লৈ গ'ল কালি আৰক্ষী আপোনাৰ নিশা 1:30 বজাত আহিছে তো আহি পিনি শিৱাঞ্জল হাজৰি নামৰ ল'ৰাজনক বিচাৰি আহিছে তো সোধপোছ কৰাত ওলালে যে আমাৰ ইয়াতে আছে যে সুধিলে তেওঁ আমাক ক'লে এনেকুৱা কিবা কিবি প্ৰব্লেম হৈছে তো ল'ৰাজনক মাতি দিবলৈ ক'লে আমি মাতি মেলি দিলোঁ কথা চথা পাতিলে তো আমাক ক'লে যে তেওঁ কিবা এটা গুৱাহাটীত যে ইনচিডেণ্ট হৈছে যিটো আমি গম নাপাওঁ মানে তো মাকহঁতক ইনফৰ্ম কৰিব ক'লে আমি মাকহঁতক ইনফৰ্ম কৰি দিলোঁ তাৰপিছত যেতিয়া থানালৈ তেওঁক লৈ গৈছে মানে তাৰপিছত আমি গম পাইছোঁ যে গুৱাহাটীত তেওঁ এনেকুৱা কিবা এটা ইনচিডেণ্ট কৰি আহিছে যিটো বহুত ডাঙৰ হয় মানে তো পুলিচে বিচাৰি মানে ৰাতি 1:30 বজাত তেওঁ আমাৰ ইয়াত আহিবলগীয়া হৈছে মানে শিৱাঞ্জল হাজৰি কেতিয়া ভৰ্তি হৈছিলে শিৱাঞ্জল হাজৰি আপোনাৰ ইয়াত 20 তাৰিখে ইভিনিং টাইমত এডমিট হৈছিলে মানে সেই ঘটনাৰ পিছত কোন হিচাপে ক'লে মাক আহিছিলে তেওঁ কি কৈছিলে মাকে একো নাই কোৱা মাকে আমাক কৈছে ল'ৰাজন নিচা কৰে মানে তেওঁ বেছিকেলি ড্ৰাগছ আসক্ত যুৱক আছিলে ন তো সেইটো কাৰণে মাকে মানে সেই বস্তুটো সেই তাৰে ট্ৰিটমেণ্ট কৰিবলৈ মানে আমাৰ ইয়াত তেওঁক লৈ আহিছিলে মানে আমাৰ চেণ্টাৰটো খোলা আমাৰ এৰাউণ্ড 4 to 5 months হৈছে সেইদিনা শিৱাঞ্জল আহোঁতে আচৰণ কেনেকুৱা তেওঁ আচৰণ ঠিকে আছিলে এনেকুৱা ইমান হেৰি নাছিলে কেলেকি তেওঁ ড্ৰাগছ আসক্ত যুৱক ন তো খাব নাপালে যেতিয়া অলপ বডি প্ৰব্লেম হয় তো দেখি আমি গম পালোঁ মানে যে একচুৱেলি তেওঁৰ প্ৰব্লেম চলি আছে বুলি তো আমি লগালগে এডমিট কৰি দিওঁ